ভগৱান ৰাম আৰু মাতা সীতাৰ সৈতে জড়িত প্ৰায় সকলোবোৰ কথা কম বেছি পৰিমাণে হয়তো আপোনালোক সকলোৱে জানে। কিন্তু মাতা সীতাৰ জন্মৰ সৈতে জড়িত এটা ৰহস্য এনে আছে যিটো ৰহস্য হয়তো আপুনিও নাজানে। আৰু সেই ৰহস্য হ'ল এটা প্ৰশ্ন, আচলতে মাতা সীতা কাৰ কন্যা আছিল? তেওঁ লংকাপতি ৰাৱণৰ কন্যা আছিল নেকি? আৰু যদি মাতা সীতা ৰাৱণৰ কন্যা আছিল তেনেহ'লে ৰাৱণে নিজৰে কন্যা মাতা সীতাক অপহৰণ কিয় কৰিছিল? মাতা সীতাৰ জন্মৰ সৈতে জড়িত এই ৰহস্যৰ বিষয়ে আজিৰ এই প্ৰস্তুতিত আমি জানো আহক। তাৰ আগতে আমাৰ চেনেললৈ অহা নতুন দৰ্শকসকলক জনাব বিচাৰোঁ যে হিন্দু ধৰ্মগ্ৰন্থসমূহত উল্লেখিত বিভিন্ন জ্ঞানবৰ্ধক কথাবোৰ প্ৰত্যেকজন অসমীয়াই সহজতে বুজিব পৰাকৈ ঘৰুৱা সৰল কথিত ভাষাৰে আমাৰ এই চেনেলত ভিডিঅ' প্ৰস্তুত কৰা হয়। সেয়েহে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰো লাইক কৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ভক্তি কথা আৰু জ্ঞানলৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, বাল্মীকি ৰামায়ণত উল্লেখিত কথা অনুসৰি যেতিয়া ঋষি বিশ্বামিত্ৰই ভগৱান ৰাম আৰু লক্ষ্মণৰ সৈতে মিথিলা নগৰীত গৈ উপস্থিত হৈছিল তেতিয়া মিথিলাৰ ৰজা জনকে কথাৰ প্ৰসংগত ঋষি বিশ্বামিত্ৰ ভগৱান ৰাম আৰু লক্ষ্মণৰ আগত নিজৰ কন্যা সীতাৰ জন্মৰ কাহিনী বৰ্ণনা কৰিছিল। সেই বৰ্ণনা অনুসৰি এবাৰ মিথিলা ৰাজ্যত কেইবাবছৰো ধৰি বৰষুণ নপৰাৰ ফলত ৰাজ্যত আকাল পৰিবলৈ লৈছিল। প্ৰজাসকলেও অলপ অলপ পানীৰ বাবে চাৰিওফালে হাহাকাৰ কৰিব লগা হৈছিল। তেতিয়া প্ৰজাসকলে এই সমস্যা লৈ ৰজা জনকৰ ওচৰত গৈ উপস্থিত হ'ল আৰু ৰজাক এই সমস্যাৰ সমাধান কৰিবলৈ অনুৰোধ জনালে। মিথিলালৈ অহা এই সমস্যাৰ কথা জানি ৰজা জনক বৰ চিন্তিত হৈ পৰিল। তেওঁ ঋষিমুনিসকলক মাতি আনি মিথিলালৈ অহা সমস্যাৰ সমাধানৰ উপায় দিবলৈ অনুৰোধ জনালে। তেতিয়া ঋষিমুনিসকলে ৰজাক পৰামৰ্শ দিলে যে আপুনি স্বয়ং পথাৰলৈ গৈ কঠোৰ পৰিশ্ৰমেৰে হাল বাওক। এনে কৰিলে ইন্দ্ৰদেৱ সন্তুষ্ট হ'ব আৰু এই সমস্যাৰ সমাধান হ'ব। ঋষিমুনিসকলৰ পৰামৰ্শ অনুসৰি ৰজা জনক পথাৰলৈ গৈ স্বয়ং হাল বাবলৈ আৰম্ভ কৰিলে। স্বয়ং ৰজাক পথাৰত হাল বোৱা দেখি প্ৰজাসকলো এজন দুজনকৈ জমা হ'বলৈ ল'লে আৰু তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰিলে যে ভগৱানে যেন তেওঁলোকৰ ৰজাৰ পৰিশ্ৰমৰ ফল দিয়ে। এনেদৰে ৰজাই হাল বাই থাকোঁতেই তেওঁৰ নাঙলৰ ফালপাত মাটিৰ তলত থকা কোনো কঠিন বস্তুত লাগি ৰৈ গ'ল। তাকে দেখি ৰজাই চিপাহীসকলক মাতি সেই স্থানত কি আছে চাবলৈ ক'লে। চিপাহীসকলে অলপমান মাটি খন্দাৰ পাছত তাৰ পৰা এটা সৰু বাকচ ওলাল। ৰজাই সেই বাকচটো খুলি চোৱাত তাত এগৰাকী নৱজাত কন্যাক দেখা পালে। এই ঘটনা দেখি ৰজা আৰু ৰাণীৰ লগতে প্ৰজাসকলো বৰ আচৰিত হ'ল। তেনেতে হঠাৎ আকাশত বিজুলী ঢেৰেকনি আহিবলৈ ল'লে আৰু ধাৰাসাৰে বৰষুণ পৰিল। তাকে দেখি মিথিলাৰ প্ৰজাসকল আনন্দিত হৈ পৰিল। ৰজা জনকৰ নাঙলৰ ফালত লাগি ভূমিৰ পৰা উৎপত্তি হোৱা সেই কন্যাগৰাকীয়ে মিথিলা ৰাজ্যৰ আকাল দূৰ কৰিলে। ৰজা জনকেও আনন্দতে সেই কন্যাগৰাকীক নিজৰ কন্যা হিচাপে তুলি ল'লে। নাঙলৰ ফালক যিহেতু শীত বুলি কোৱা হয় আৰু সেই শীতত লগাৰ বাবেই যিহেতু কন্যাগৰাকীক পোৱা হৈছিল সেয়েহে তেওঁৰ নাম সীতা ৰখা হ'ল। ইয়াৰ উপৰিও ভূমিৰ পৰা উৎপত্তি হোৱাৰ বাবে ভূমিজা, ৰজা জনকৰ কন্যা হোৱাৰ বাবে জানকী আৰু মিথিলা নগৰীৰ ৰাজকুমাৰী হোৱাৰ বাবে তেওঁ মৈথিলী নামেৰেও পৰিচিত হ'ল। বাল্মীকি ৰামায়ণত উল্লেখিত কথা অনুসৰি এয়াই আছিল মাতা সীতাৰ জন্ম কথা। কিন্তু এই কথাভাগ শুনাৰ পাছত মনলৈ প্ৰশ্ন আহে যে ৰজা জনকৰ সেই পথাৰত মাতা সীতা কেনেকৈ ওলাল? তেওঁ স্বয়ং সেই ভূমিৰ পৰা উৎপত্তি হৈছিল নে তেওঁক তাত অন্য কাৰোবাৰ দ্বাৰাহে ৰখা হৈছিল? বাল্মীকি ৰামায়ণত এই প্ৰশ্নৰ উত্তৰ পোৱা নাযায় যদিও অন্য গ্ৰন্থত এই প্ৰশ্নৰ উত্তৰ পোৱা যায়। অদ্ভুত ৰামায়ণত উল্লেখিত কথা অনুসৰি ঘৃতস্মদ নামৰ এজন ব্ৰাহ্মণ আছিল। তেওঁ মাতা লক্ষ্মীক নিজৰ কন্যা হিচাপে পোৱাৰ কামনাৰে পূজা কৰিবলৈ আৰম্ভ কৰিছিল। সেই পূজাত ব্ৰাহ্মণজনে মন্ত্ৰ উচ্চাৰণৰ সৈতে এটা কলহত প্ৰতিদিনাই কেইটোপালমান গাখীৰ ভৰাইছিল। এদিনাখন ব্ৰাহ্মণজন আশ্ৰমত নথকা অৱস্থাত
লংকাপতি ৰাৱণ গৈ তাত উপস্থিত হ'ল আৰু তাত থকা অন্য ব্ৰাহ্মণসকলক হত্যা কৰি তেওঁলোকৰ ৰক্ত সেই পূজাৰ কলহটোত ভৰাই লৈ লংকালৈ উভতি গ'ল আৰু নিজৰ পত্নী মণ্ডোদৰীৰ হাতত সেই কলহটো গোটাই দি ক'লে যে এই কলহটো সাৱধানে নি নিজৰ কোঠালিত থৈ দিয়া, কাৰণ এই কলহটোত বিষ আছে। ৰাৱণৰ কথা মতেই মণ্ডোদৰীয়ে কলহটো নি নিজৰ কোঠালিত থৈ দিলে। কেইদিনমান পাছত মণ্ডোদৰীয়ে কিবা কাৰণত ৰাৱণৰ প্ৰতি অসন্তুষ্ট হৈ আত্মহত্যা কৰাৰ ইচ্ছাৰে বিষ বুলি ভাবি সেই কলহৰ ৰক্ত পান কৰিলে। ফলত মণ্ডোদৰীৰ মৃত্যু নহল যদিও কন্যা লাভৰ ইচ্ছাৰে পূজাৰ পাত্ৰত ৰখা গাখীৰৰ প্ৰভাৱত তেওঁ গৰ্ভৱতী হৈ পৰিল। মণ্ডোদৰীয়ে লোকলজ্জা আৰু ৰাৱণৰ ভয়ত নিজৰ গৰ্ভৰ গৰ্ভপাত কৰিলে আৰু তীৰ্থভ্ৰমণৰ আলম লৈ সেই শিশুটিক এটা বাকচত ভৰাই ভূমিত পুতি থৈ ঘৰলৈ উভতি আহিল। পাছত ৰজা জনকে পথাৰত হাল বোৱাৰ সময়ত মাতা সীতাক পাই নিজৰ কন্যা হিচাপে তুলি ল'লে। ৰাৱণৰ পত্নী মণ্ডোদৰীৰ গৰ্ভৰ পৰা জন্ম হোৱাৰ বাবেই মাতা সীতাক ৰাৱণৰ কন্যা বুলি ধৰা হয়। কিন্তু প্ৰকৃততে তেওঁ ৰাৱণৰ কন্যা নাছিল, কাৰণ মাতা সীতাৰ জন্ম ৰাৱণৰ বীৰ্যৰ পৰা হোৱা নাছিল। মাতা লক্ষ্মীৰ কৃপাযুক্ত গাখীৰ আৰু ঋষিমুনিসকলৰ ৰক্তৰ পৰাহে হৈছিল। আনহাতে অন্য এক কথা অনুসৰি এবাৰ মাতা লক্ষ্মীয়ে গুৰু বৃহস্পতিৰ অনুৰোধত এগৰাকী ব্ৰাহ্মণ কন্যাৰ ৰূপত পৃথিৱীত জন্ম লৈছিল, যাৰ নাম বেদৱতী আছিল। বেদৱতীয়ে নিজেও নাজানিছিল যে তেওঁ মাতা লক্ষ্মীৰ অৱতাৰ আছিল। তেওঁ সৰুৰে পৰা ভগৱান বিষ্ণুৰ ভক্ত আছিল আৰু ভগৱান বিষ্ণুক স্বামী হিচাপে পোৱাৰ কামনাৰে কঠোৰ তপস্যা কৰিছিল। এদিনাখন ৰাৱণ সেই স্থানেৰেই কৰবালৈ গৈ আছিল, যিটো স্থানত বেদৱতীয়ে তপস্যা কৰি আছিল। যিহেতু বেদৱতী বৰ ৰূপৱতী আছিল, সেয়েহে ৰাৱণ বেদৱতীৰ ৰূপত মোহিত হৈ পৰিল আৰু বেদৱতীক নিজৰ লগত লৈ যোৱাৰ প্ৰস্তাৱ ৰাখিলে। কিন্তু বেদৱতীয়ে ৰাৱণৰ সৈতে যাবলৈ মান্তি নোহোৱাত ৰাৱণে বেদৱতীৰ সৈতে কুকৰ্ম কৰিবলৈ চেষ্টা কৰিলে। তেতিয়া বেদৱতীয়ে নিজকে ভস্ম কৰি পেলালে আৰু ৰাৱণক অভিশাপ দি ক'লে যে, হে দুষ্ট ৰাৱণ, অহা জন্মত মই তোমাৰ কন্যা হৈ জন্ম ল'ম আৰু ময়েই তোমাৰ মৃত্যুৰ কাৰণ হ'ম। কিছুদিনৰ পাছত ৰাৱণৰ পত্নী মণ্ডোদৰীয়ে এগৰাকী কন্যা সন্তান জন্ম দিলে। বেদৱতীয়ে দিয়া অভিশাপৰ ভয়ত ৰাৱণে সেই কন্যাগৰাকীক নি সাগৰত উটুৱাই দিলে। সাগৰৰ দেৱী বৰুণে সেই কন্যাগৰাকীক মাতা ধৰিত্ৰীৰ হাতত গোটাই দিলে আৰু মাতা ধৰিত্ৰীয়ে নি ৰজা জনকৰ খেতি পথাৰত ৰাখিলে, যাতে ৰজা জনকে সেই কন্যাগৰাকীক নিজৰ কন্যা হিচাপে তুলি ল'ব পাৰে। এই কথা অনুসৰি মাতা সীতা ৰাৱণৰেই কন্যা আছিল। কিন্তু এতিয়া শেষত প্ৰশ্ন আহে যে ৰাৱণে নিজৰেই কন্যা মাতা সীতাৰ হৰণ কিয় কৰিছিল? কোনো লোকে এই প্ৰশ্নৰ উত্তৰত কয় যে যেতিয়া ভগৱান ৰাম, লক্ষ্মণ আৰু মাতা সীতা বনবাসলৈ গৈছিল, তেতিয়া নিজৰ কন্যাই বনবাসৰ সময়ত কষ্ট পাব বুলি ভাবি ৰাৱণ বৰ দুখী হৈ পৰিছিল। সেয়েহে তেওঁ মাতা সীতাক হৰণ কৰি নিজৰ ৰাজ্য লংকাত নি ৰাখিছিল। কিন্তু এই উত্তৰত ভক্তি কথা আৰু জ্ঞান একমত নহয়, কাৰণ অলপ আগতে আমি মাতা সীতাৰ জন্মক লৈ যি দুভাগ কথা আলোচনা কৰিছিলোঁ, সেই কথা অনুসৰি ৰাৱণে নাজানিছিল যে তেওঁ সাগৰত উটুৱাই দিয়া কন্যাগৰাকীয়ে মাতা বৰুণী আৰু মাতা ধৰিত্ৰীৰ কৃপাত জনকৰ ৰাজ্যত গৈ উৎপত্তি হৈছিল। এয়াই আছিল মাতা সীতাৰ জন্ম ৰহস্য। আশা কৰোঁ আপোনাৰ মনলৈ অহা সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিলে। আজিৰ এই প্ৰস্তুতি যদি আপোনাৰ ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব। অন্য এটা প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।